Hello everyone. আমি এই ভিডিঅ' টিউটৰিয়েলত শিকিম কেনেকে এজন এছঅ'য়ে তেওঁৰ লগইনৰ পৰা তেওঁৰ লগত এটেচ হৈ থকা স্কিমৰ এগেইনষ্টত জলমিত্ৰ এছাইন কৰে আৰু যদি সেই জলমিত্ৰ ইউজাৰ যদি ক্ৰিয়েট হৈ থকা নাই কেনেকে সেইটো ক্ৰিয়েশ্যন জলমিত্ৰ ইউজাৰ ক্ৰিয়েট কৰে আৰু সেই স্কিমত এটেচ কৰে তাৰে কিছু আভাস আমি এই ভিডিঅ' টিউটৰিয়েলত ল'ম। চ' মানি লওক মই এজন এছঅ' আৰু মোৰ লগত কিছু স্কিম টেগ হৈ আছে। চ' মই ফাৰ্ষ্ট জেজেএম আপুনি যোনটো স্ক্ৰীনত দেখিব পাৰিছে এইটো জেজেএম ব্ৰেইন ৱেবছাইট। চ' ফাৰ্ষ্ট মই নিজৰ লগইনৰ পৰা লগইন হ'ম, এছঅ' লগইনৰ পৰা লগইন হ'ব। আপোনালোকে লগইন হোৱাৰ পাছত আপোনালোকে হোম পেজটো আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে দেখিব পাব। চ' আপোনালোকৰ নাম, আপোনাৰ ৰোল, আপোনাৰ ইমেইল আইডি, আপোনাৰ ফোন নম্বৰ, এই সকলোবোৰ আপোনালোকে হোম পেজত দেখিব পাৰে। চ' তাৰে যেতিয়া আপোনালোকৰ লেফ্ট চাইডত চাব, তাত আপোনালোকে হোম, নিউজ, নটিচেছ, ৰিপৰ্ট, স্কিমছ, এই যোনটো স্কিম টেব হয়, যেতিয়া আপুনি তাত সেই স্কিমছত ক্লিক কৰিব, তেতিয়া আপোনাৰ লগত এটেচ হৈ থকা সকলোবোৰ স্কিম আপোনালোকে ইয়াত দেখিব পাৰিব। চ' ধৰি লওক এই ভেৰিফিকেশ্যন টেষ্ট নামৰ স্কিমটো হেণ্ড অভাৰ হ'ল আৰু আমি এতিয়া ইয়াত জলমিত্ৰ এছাইন কৰিব লাগে। চ' আমি সেই জলমিত্ৰ কেনেকৈ এছাইন কৰিম? ফাৰ্ষ্ট আমি এই ভেৰিফিকেশ্যন টেষ্ট স্কিমটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পাছত আপোনালোকে এই জলমিত্ৰ ইউজাৰত যাব লাগিব। তাত গৈ এড জলমিত্ৰ ইউজাৰ কৰিব। চ' ধৰি লওক তেজ জলমিত্ৰা নামটো, নম্বৰটো মোৰ নম্বৰে দি দিলোঁ। ডেট ধৰি লওক সি কিমান ডেটত এংগেজমেণ্ট হৈছে আৰু তাৰ জইনিং ডকুমেণ্টছটো। চ' এইবোৰ যেতিয়া আপুনি ফিল কৰিব আৰু যেতিয়া জইনিং ডকুমেণ্টছটো আপলোড কৰিব, তাৰপাছত আপোনালোকে ছেভ কৰিব লাগে। চ' এইটো ছেভ কৰাৰ লগে লগে সেই জলমিত্ৰ ইউজাৰটো ক্ৰিয়েট হৈ সেই স্কিমৰ এগেইনষ্টত এটেচড হৈ গ'ল। চ' মানি লওক কোনোবা এদিন সেই জলমিত্ৰা ৰিজাইন কৰিলে বা সেই জলমিত্ৰাজনে কামটো বাদ দিলে আৰু নতুন এটা জলমিত্ৰ আপোনালোকে এপইণ্টমেণ্ট দিছে, তেতিয়া আপোনালোকে সেই ইউজাৰটোক ৰিমুভ কৰিব পৰা প্ৰভিজন ইয়াত আছে। নতুবা যদি আপোনালোকৰ যদি ডকুমেণ্টছ আপলোড কৰোঁতে ৰং হৈছে আৰু নতুন ডকুমেণ্টছ আপলোড কৰিব লাগে, তেতিয়া আপোনালোকে ডকুমেণ্টছ ৰিমুভ কৰিবৰ কাৰণে এই টেবটো দিয়া গৈছে। আৰু যদি বাই চান্স আপোনালোকৰ জলমিত্ৰ ইউজাৰ ক্ৰিয়েট কৰোঁতে তেওঁৰ নাম বা তেওঁৰ ডেট অফ এংগেজমেণ্ট যদি ৰং হৈছে, তেতিয়া আপোনালোকে এই এডিট জলমিত্ৰ টেবত গৈ তাক আপডেট কৰিব পাৰে। থেংক ইউ।